এটাটা পড়ে যাবো। মই প্ৰধান কৰি ব্যক্তি যিসকল শ্বহীদৰ ত্যাগৰ বলত আমি আচলতে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে বা আজি এই পৰ্যায়ত আমি এইখন অসমত থাকিবলৈ যে অসমৰ ছবছৰীয়া অস্তিত্ব ৰক্ষা আন্দোলনৰ কথা সকলোৱে জানো। এনে পৰিস্থিতিৰ মাজত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহ একত্ৰিত হৈ অসমখন বিদেশী মুক্ত কৰিবৰ কাৰণে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে পৰিকল্পিতভাৱে অসমখনক আগ্ৰাসন কৰিবৰ কাৰণে যি এক ব্যৱস্থা হৈছিল আৰু সেই 1979 চনৰ পৰা 85 চনত ছবছৰীয়া অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন, সেই আন্দোলনত কেনেধৰণে বহুতো অসম মাতৃৰ সন্তান নিৰ্যাতনৰ সন্মুখীন হ'ল আৰু 855 পিছত 5জন আমাৰ নাম অন্তৰ্ভুক্ত হৈছে সেই সময়ৰ শ্বহীদ, 860জন শ্বহীদ হ'ব লগা হ'ল। অসমৰ অস্তিত্ব ৰক্ষা আন্দোলন জাতীয় শ্বহীদসকলৰ যি বেদী পুনৰ নিৰ্মাণ কৰি সুন্দৰকৈ নিৰ্মাণ কৰি আৰু লগতে অসমৰ কাৰণে অৱদান আগবঢ়োৱা পঞ্চৰত্ন 5গৰাকী ব্যক্তিৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰি উলিয়ালে আৰু সুন্দৰকৈ নিৰ্মাণ কৰিলে। গতিকে এই মহান পদক্ষেপৰ কাৰণে মই ছাত্ৰ সন্থা আৰু নিৰ্মাণ কমিটিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই নিৰ্মাণে এই কথা প্ৰতিফলন হৈছে